নমস্কাৰ দৰ্শকসকল। পঞ্চপাণ্ডৱৰ ভিতৰত অৰ্জুন আছিল ধনুৰ্বিদ্যাত পাকৈত। অৰ্জুনৰ আছিল এপাত অতি শক্তিশালী অস্ত্ৰ, যাৰ নাম হ'ল পাশুপাত অস্ত্ৰ। কিন্তু অৰ্জুনে এই পাশুপাত অস্ত্ৰ কেনেদৰে লাভ কৰিছিল আৰু কাৰ পৰা লাভ কৰিছিল? আহক আজিৰ এই ভিডিঅ'টোত তাকেই ক'বলৈ ওলাইছো। পাণ্ডৱসকল বনবাসত থকা কালচোৱাৰ আৰম্ভণিতে ভীম আৰু দ্ৰৌপদীয়ে মাজে মাজে যুধিষ্ঠিৰৰ লগত তৰ্ক কৰিছিল। ন্যায়সংগত ক্ৰোধেহে ক্ষত্ৰিয়ক শোভা পায়। তুচ্ছ তাচ্ছিল্য বা অপমান পোৱাৰ পিছত কোনো ক্ষত্ৰিয়ই ক্ষমা, দয়া, ধৈৰ্য, সহিষ্ণুতা আদিৰ পোষকতা নকৰে। ভীম আৰু দ্ৰৌপদীয়ে নিজৰ যুক্তিতৰ্কৰ সমৰ্থনত শাস্ত্ৰৰ নানা উদ্ধৃতি আৰু দৃষ্টান্ত দাঙি ধৰিছিল। যুধিষ্ঠিৰে প্ৰতিবাদ কৰি ক'লে যে তেওঁলোকে যি প্ৰতিজ্ঞা কৰিছে তাক পালন কৰিবই লাগিব, আৰু ক্ষমা, সহিষ্ণুতা এইবোৰ সকলোৰে মনত মহৎ ধৰ্ম। ভীমে ধৈৰ্য ধৰি থাকিব পৰা নাছিল। দুৰ্যোধনক হত্যা কৰি নিজৰ ৰাজ্য পুনৰ অধিকাৰ কৰাৰ বাবে তেওঁ উত্ৰাৱল হৈ উঠিছিল। তেওঁৰ মতে ভীৰুৰ দৰে নিমাষিতভাৱে অৰণ্যৰ মাজত কাল যাপন কৰি থকাটো প্ৰকৃত যোদ্ধাৰ যোগ্য কাম নহয়। ভীমে যুধিষ্ঠিৰক ক'লে, দাদা, তুমি অৰ্থ নুবুজাকৈয়ে ভাতৰ দৰে বেদমন্ত্ৰ আওৰাই নিজৰ উচ্চাৰণত নিজে সন্তুষ্টি লাভ কৰা মানুহৰ নিচিনাকৈ কথা কৈছা। তোমাৰ বুদ্ধিভ্ৰম হৈছে। জন্মসূত্ৰে তুমি ক্ষত্ৰিয়, অথচ তোমাৰ চিন্তা ভাৱনা, কাম কাজ, আচাৰ ব্যৱহাৰ ক্ষত্ৰিয়ৰ নিচিনা নহয়। তোমাৰ মতিগতি ব্ৰাহ্মণৰ লেখীয়াহে হৈছেগৈ। তুমি শাস্ত্ৰৰ কথা ভালেখিনি জানা। শাস্ত্ৰমতে ক্ষত্ৰিয়ৰ গুণ হ'ল উদ্যম আৰু অনমনীয় দৃঢ়তা। ক্ষমা বা সহ্যগুণ ক্ষত্ৰিয়ৰ ধৰ্ম নহয়। আমি ধৃতৰাষ্ট্ৰৰ মহাপাতকী পুত্ৰহঁতে যি কৰে তাকে নিৰ্বিবাদে সহি থকাটো উচিত নে? অত্যাচাৰী প্ৰবঞ্চক শত্ৰুক দমন নকৰা ক্ষত্ৰিয়ৰ জনম অসাৰ্থক, এয়ে মোৰ মত। আৰু এটা কথা, কুচক্ৰী মহাপাপী শত্ৰুক বধ কৰাৰ বাবে যদি নৰকলৈও যাব লগা হয়, তেন্তে মোৰ মতে সেই নৰকেই স্বৰ্গ। তোমাৰ ক্ষমা আৰু সহ্যগুণে আমাক জুইতকৈও বেছিকৈ পুৰি মাৰিছে। এই জুয়ে অৰ্জুন আৰু মোক অহৰ্নিশে দহি থাকি আমাৰ চকুৰ টোপনি নাইকিয়া কৰিছে। দুৰ্বৃত্ত কৌৰৱতে অন্যায় আৰু সততাৰে আমাৰ ৰাজ্য কাঢ়ি এতিয়া মহাসুখে ভোগ কৰিব লাগিছে। আৰু তুমি কি কৰি আছা? তেতুলৈকে অধিক গিলি লৰচৰ কৰিব নোৱাৰা হোৱা অজগৰৰ দৰে নীৰৱ নিশ্চল হৈ বহি আছা। তুমি কৈছা আমি আমাৰ প্ৰতিজ্ঞা ৰক্ষা কৰিব লাগে, কিন্তু ত্ৰিভুৱন বিখ্যাত অৰ্জুনে অজ্ঞাতবাস কিদৰে কটাব? সিংহৰ দৰে পৰাক্ৰমী অৰ্জুন, নকুল আৰু সহদেৱে ক'ত লুকাই থাকিব? অতুলনীয় সুন্দৰী দ্ৰৌপদীক ওলোৱা সোমোৱা কৰিলে কোনে বাৰু চিনি নাপাব? আমি এই অসম্ভৱ কামবোৰ কৰিব পাৰিলেও এইটো ঠিক যে ধৃতৰাষ্ট্ৰৰ পুত্ৰই চোৰাংচোৱাৰ হতুৱাই আমাৰ সন্ধান উলিয়াব। গতিকে আমাৰ প্ৰতিজ্ঞা ৰক্ষা কৰা সম্ভৱ নহ'ব। সেই জানিয়েই সিহঁতে এনে এটা চৰ্ত আৰোপ কৰিছে যাতে আমাক ধৰা পেলাই পুনৰ 13 বছৰলৈ বনবাসলৈ পঠাব পাৰে। দাদা, শাস্ত্ৰটো মই কোৱা কথাকে কৈছে যে শত্ৰুৰ প্ৰবঞ্চনাৰ বাধ্যত পৰি যি প্ৰতিজ্ঞা লোৱা হয় সি প্ৰতিজ্ঞা হ'বই নোৱাৰে। তেনে এটা প্ৰতিজ্ঞা ভংগ কৰাৰ বাবে যি নগণ্য পাপ বা অধৰ্ম হয়, ভোকাটোৰ বলদ এটাৰ মুখত এমুঠি ঘাঁহ দিলেই হেনো তাৰ প্ৰায়শ্চিত্ত কৰা হয়। গতিকে দাদা, তুমি এই সংকল্প লোৱা যে অচিৰে আমি আমাৰ শত্ৰুক নিধন কৰিব লাগে। ক্ষত্ৰিয়ৰ তাতকৈ ডাঙৰ কৰ্তব্য আন একো নাই। ভীমে এইদৰে ককায়েকৰ ওপৰত হেঁচা দি থাকিল। দ্ৰৌপদীয়েও দুৰ্যোধন, কৰ্ণ আৰু দুঃশাসনৰ হাতত কিদৰে লাঞ্ছিত আৰু অপমানিত হৈছিল সেই কথা সোঁৱৰাই দিলে। তেওঁ শাস্ত্ৰৰ উদ্ধৃতি দি যুধিষ্ঠিৰক চিন্তাত পেলালে। বিপাঙত পৰি যুধিষ্ঠিৰেও মাজে মাজে ৰাজনীতিৰ চলতি সূত্ৰৰ অৱতাৰণা কৰি আৰু নিজৰ আৰু শত্ৰুপক্ষৰ শক্তিৰ কথা কৈ উত্তৰ দিবলৈ চেষ্টা কৰিলে। তেওঁ ক'লে, তোমালোকে জানা ভীষ্ম, দ্ৰোণাচাৰ্য, ভূৰিশ্ৰৱা, কৰ্ণ আৰু অশ্বত্থামাৰ দৰে মহা বীৰসকল আমাৰ শত্ৰুপক্ষত আছে। দুৰ্যোধন আৰু তেওঁৰ ভায়েকহঁত নিপুণ যোদ্ধা। এতিয়া বহুতো কৰ্তলীয়া ৰজাৰ উপৰি ভালেমান মহাপ্ৰতাপী স্বতন্ত্ৰ ৰজাও সিহঁতৰ পক্ষত আছে। আচলতে ভীষ্মদেৱ আৰু দ্ৰোণাচাৰ্য দুয়োৰে দুৰ্যোধনৰ কুকৰ্মৰ প্ৰতি সমৰ্থন নাই, কিন্তু তেওঁলোকে তেওঁক পৰিত্যাগ নকৰে। দৰকাৰ হলে তেওঁলোকে যুদ্ধক্ষেত্ৰত কৌৰৱৰ হৈ প্ৰাণ দিবলৈ প্ৰস্তুত। কৰ্ণ নিজে এজন সাহসী আৰু নিপুণ যোদ্ধা। অস্ত্ৰবিদ্যাতো তেওঁ বিচক্ষণ। যুদ্ধৰ গতি কোন দিশে যায় ক'ব নোৱাৰি, সফলতাও নিশ্চিত নহয়। গতিকে লৰালৰিকৈ কিবা এটা কৰা সমীচীন নহ'ব। এইদৰে যুধিষ্ঠিৰে কনিষ্ঠ ভাতৃসকলক বুজাই বঢ়াই তেওঁলোকৰ অধৈৰ্য হৈ পৰা মনক হৈমান কৰাৰ যথাসাধ্য চেষ্টা কৰিলে। পিছত এদিন ব্যাসদেৱৰ পৰামৰ্শ মানি অৰ্জুনে দেৱতাসকলৰ পৰা নতুন অস্ত্ৰ শস্ত্ৰ লাভ কৰাৰ মানসেৰে
তপস্যা কৰিবলৈ হিমালয়লৈ যাবলৈ ওলাল। অৰ্জুনে প্ৰথমে ভায়াঘাটৰ পৰা বিদায় ল'লে। তাৰ পিছত পাঞ্চালীক মাত লগাবলৈ গ'ল। পাঞ্চালীয়ে ক'লে, হে ধনঞ্জয়, তোমাৰ উদ্দেশ্য সফল হওক। তুমি জন্মাৰ সময়ত মাতৃ কুন্তীদেৱীয়ে মনেৰে যি কামনা আৰু সংকল্প কৰিছিল সেই সকলো পূৰণ কৰিবলৈ ভগৱানে তোমাক যেন সহায় কৰে। আমাৰ সকলোৰে জীৱন, সুখ, মান, সন্মান, সমৃদ্ধি সকলো নিৰ্ভৰ কৰিছে একমাত্ৰ তোমাৰ ওপৰত। নতুন অস্ত্ৰ শস্ত্ৰ লাভ কৰি শীঘ্ৰে ঘূৰি অহাগৈ। এইদৰে পাঞ্চালীয়ে মাংগলিক বাক্যৰে পাৰ্থক বিদায় দিলে। গভীৰ অৰণ্যৰ মাজে মাজে গৈ অৰ্জুনে ইন্দ্ৰনীল পৰ্বত পালেগৈ। তাত এজন বৃদ্ধ ব্ৰাহ্মণৰ সৈতে তেওঁৰ সাক্ষাৎকাৰ হ'ল। তপস্বী ব্ৰাহ্মণে অৰ্জুনক দেখি মিচিকীয়া হাঁহি মাৰি মৰম সনা মাতেৰে ক'লে, বাছা, তুমি কবচ শিৰস্ত্ৰাণ পৰিধান কৰি হাতত অস্ত্ৰ শস্ত্ৰ লৈ ইয়ালৈ আহিছা কিয়? তোমাৰ পৰিচয় কি? এই নিৰ্জন অৰণ্য ক্ৰোধ আৰু অন্যান্য ৰিপুক জয় কৰা সংযমী তপস্বী আৰু ঋষিমুনিৰে নিবাস। ইয়াত অস্ত্ৰ শস্ত্ৰৰ কি প্ৰয়োজন? ক্ষত্ৰিয়ৰ বেশত তুমি ইয়ালৈ কি বিচাৰি আহিছা? এই ব্ৰাহ্মণজন আন কোনো নাছিল, তেওঁ আছিল দেৱৰাজ ইন্দ্ৰহে। পুত্ৰ দৰ্শনৰ হেঁপাহ পূৰণ কৰিবলৈ তেওঁ ছদ্মবেশ ধৰি তালৈ আহিছিল। অৰ্জুনে পিতৃক প্ৰণিপাত জনাই ক'লে, হে দেৱ, মই অস্ত্ৰ শস্ত্ৰ লাভৰ আশাত ইয়ালৈ আহিছো। কৃপা কৰি মোৰ মনোকামনা পূৰণ কৰক। ইন্দ্ৰই ক'লে, হে ধনঞ্জয়, অস্ত্ৰ শস্ত্ৰৰ কি প্ৰয়োজন? তুমি তাতকৈ সুখ ভোগবিলাস বিচৰা। উত্তম লোকলৈ গৈ যাতে সকলো আনন্দ উপভোগ কৰিব পাৰা তাৰ বাবে প্ৰাৰ্থনা কৰা। অৰ্জুনে উত্তৰ দিলে, হে দেৱৰাজ, মোক স্বৰ্গসুখ নেলাগে। মই পাঞ্চালী আৰু ভাই ককাই আটাইকে বনত এৰি থৈ ইয়ালৈ আহিছো। মোক অস্ত্ৰ শস্ত্ৰৰ বাদে আন একো নালাগে। সহস্ৰলোচন ইন্দ্ৰই তেতিয়া ক'লে, তুমি যদি ত্ৰিনয়ন মহাদেৱৰ দৰ্শন লাভ কৰিব পাৰা আৰু তেওঁ যদি তোমাক কৃপা কৰে তেন্তে তুমি দিব্যাস্ত্ৰ লাভ কৰিবা। গতিকে একান্ত মনে শিৱৰ আৰাধনা কৰা। এই বুলি কৈ তেওঁ অন্তৰ্ধান হ'ল। তাৰ পিছত অৰ্জুন হিমালয়লৈ গ'ল আৰু তাত একাগ্ৰ চিত্তে দেৱাদিদেৱ মহাদেৱৰ ধ্যান কৰিবলৈ ধৰিলে। এদিন মহাদেৱে ভাৰ্যা উমাদেৱীক লগত লৈ ব্যাধৰ বেশ ধৰি চিকাৰ বিচাৰি অৰণ্যত প্ৰৱেশ কৰিলে। তেওঁ চিকাৰ খেদি ফুৰোতে এটা প্ৰকাণ্ড হিংস্ৰ গাহৰি ক্ৰমাৎ হাবিৰ মাজৰ পৰা ওলাই অৰ্জুনৰ ফালে খেদি আহিল। লগে লগে অৰ্জুনে তেওঁৰ গাণ্ডীৱেৰে বন্য গাহৰিটোলৈ কাৰ মাৰি পঠিয়ালে। এনে সময়তে ব্যাধৰূপী মহাদেৱেও তেওঁৰ পিনাক ধনুৰে কাৰ মাৰি গাহৰিটোক বিন্ধিলে। অৰ্জুনে ব্যাধৰূপী মহাদেৱক খঙেৰে ক'লে, কোন তুমি? এইদৰে তিৰোতা এজনী লগত লৈ বনে বনে ঘূৰি ফুৰিছা যে? এই গাহৰিটো মোৰ লক্ষ্যৰ চিকাৰ। মই শৰবিদ্ধ কৰাৰ পাছত তাৰ গালৈ আকৌ শৰ মাৰিবলৈ তোমাৰ ইমান সাহস নে? ব্যাধে তাচ্ছিল্যৰ সুৰত ক'লে, চিকাৰ কৰিব পৰা অসংখ্য জীৱ জন্তু থকা এই অৰণ্যত আমিহে বাস কৰো। এই অৰণ্যত আমাৰহে অধিকাৰ। তোমাক দেখিলে কষ্টকৰ জীৱন যাপন কৰা অৰণ্যবাসী নহয় যেন লাগে। তোমাৰ হাত ভৰি চকু মুখৰ পৰা অনুমান হয় তুমি লাহ বিলাহৰ প্ৰাচুৰ্যৰ মাজত জীৱন কটোৱা লোক। মইহে তোমাক সুধিব লাগে, তুমিনো ইয়াত কি কৰি আছাহি? লগতে তেওঁ ক'লে যে গাহৰিটো তেওঁৰ কাৰতহে মৰিছে আৰু অৰ্জুনে যদি সেই কথা মানি নলয় তেন্তে তেওঁৰ লগত যুদ্ধ দিয়ক। যুদ্ধলৈ আহ্বান কৰা দেখি অৰ্জুনে ভালেই পালে। লগে লগে জাপ মাৰি উঠি তেওঁ ব্যাধৰূপী শিৱক আক্ৰমণ কৰিলে। তেওঁ বিষধৰ সাপৰ নিচিনা কিছুমান কাৰ শিৱৰ গালৈ মাৰি পঠিয়ালে। কিন্তু কি আচৰিত, এপাত কাৰেও ব্যাধৰ গাত নিবিন্ধিলে। পৰ্বতৰ টিঙত খুন্দা খাই উফৰি পৰা বৰষুণৰ টোপালৰ নিচিনাকৈ অৰ্জুনৰ বানবোৰো ব্যাধৰ গাত খুন্দা খাই মাটিত খহি পৰিল। তাকে দেখি অৰ্জুন বিচুৰ্তি খালে। অৰ্জুনৰ তোনৰ কাৰ শেষ হোৱাত তেওঁ ধনুখনেৰেই শিৱক প্ৰহাৰ কৰিবলৈ ধৰিলে। কিন্তু ব্যাধৰ তালৈ কোনো ধৰণৰ ভ্ৰক্ষেপেই নাই। হঠাতে ব্যাধে অৰ্জুনৰ গাণ্ডীবখন হাতেৰে থাপ মাৰি ধৰি অৰ্জুনৰ হাতৰ পৰা আজুৰি আনিলে আৰু হাঁহিবলৈ ধৰিলে। অৰ্জুন নিৰস্ত্ৰ হৈ পৰিল। এজন সামান্য বেধে তেওঁক অনায়াসে নিৰস্ত্ৰ কৰা দেখি অৰ্জুনে তবধ মানিলে। বিস্ময়ৰ লগতে তেওঁৰ মনত সন্দেহৰো সৃষ্টি হ'ল। তথাপি তেওঁ ভয় নকৰি তৰোৱাল উলিয়াই লৈ বেধক আক্ৰমণ কৰিলে। তৰোৱালেৰে বেধক ওপৰজোপৰি আঘাত কৰিলে যদিও বেধৰ শিল যেন দেহাত লাগি অৰ্জুনৰ তৰোৱাল ভাগি টুকুৰা টুকুৰ হ'ল। বেধক একোতেই হৰুৱাব নোৱাৰি অৰ্জুন নিৰুপায় হ'ল। শেষত তেওঁ বেধৰ লগত হতাহতি মল্লযুদ্ধ কৰিলে। মল্লযুদ্ধতো বেধৰ হাতত অৰ্জুন হাৰিল। বেধে বজ্ৰমুঠিৰে অৰ্জুনক এনেকৈ জপতিয়াই ধৰিলে যে অৰ্জুন লৰচৰ কৰিব নোৱাৰা হ'ল। তেওঁ অৱশ হৈ বহি পৰিল। বেধৰ হাতত দুখ লগাকৈ হাৰি অৰ্জুনে মহাদেৱক ধ্যান কৰিবলৈ ধৰিলে। খন্তেক পিছতে তেওঁ দিব্য জ্ঞান পাই তাৰ সহায়ত জানিব পাৰিলে
যে তেওঁৰ মুখৰ আগতে থিয় দি থকা সেই বেদজন আন কোনো নহয় স্বয়ং দেৱাদিদেৱ মহাদেৱ। লগে লগে অৰ্জুন শিৱৰ শ্ৰীচৰণত দীঘল দি পৰিল আৰু ভগা ভগা মাতেৰে অনুতাপৰ সুৰত তুতি মিনতি কৰি তেওঁৰ ভুলৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিলে। মিচিকিয়া হাঁহি মাৰি শিৱই ক'লে, বাছা, মই তোমাক ক্ষমা কৰিছো, উঠা। এই বুলি কৈ মহাদেৱে অৰ্জুনক আঁকোৱালি ধৰিলে আৰু অৰ্জুনৰ গাণ্ডীবাদী কৰি সকলো অস্ত্ৰ শস্ত্ৰ উভতাই দিলে। তাৰ পাছত শিৱই তেওঁৰ দিব্য পাশুপাত অস্ত্ৰ অৰ্জুনক দান কৰিলে আৰু অৰ্জুনৰ মনৰ অভিলাষ পূৰণ কৰিলে। বেদৰূপী শিৱৰ সৈতে হতাহতি মল্লযুঁজ কৰি অৰ্জুনৰ দেহা ক্ষতবিক্ষত হৈছিল যদিও ত্ৰিনয়ন শিৱৰ দৈহিক স্পৰ্শ পাই তেওঁৰ গাৰ ক্ষতবোৰ নিমিষতে নোহোৱা হ'ল। দিব্য শক্তিৰ প্ৰভাৱত তেওঁৰ দেহা শতগুণ বেছি তেজময় আৰু শক্তিশালী হৈ উঠিল। অৰ্জুনলৈ চাই শিৱই ক'লে, এতিয়া তুমি স্বৰ্গলৈ গৈ তোমাৰ পিতৃ দেৱেন্দ্ৰক সেৱা কৰি আশীৰ্বাদ লোৱাগৈ। এই বুলি কৈয়েই ভগৱান শিৱ অস্তগামী সূৰ্যৰ দৰে থিতাতে নোহোৱা হ'ল। অৰ্জুন আনন্দত অভিভূত হ'ল। তেওঁ নিজকে নিজে ক'লে, আহ, মই ধন্য হলো। আজি মই স্বয়ং মহাদেৱৰ দৰ্শন লাভ কৰিলো। তেওঁৰ দিব্য শৰীৰৰ স্পৰ্শও পালো। আহ, মোক আৰু কি লাগিছে? মোৰ মনোবাঞ্ছা পূৰণ হ'ল। ঠিক সেই মুহূৰ্ততে দেৱৰাজ ইন্দ্ৰৰ ৰথৰ সাৰথি মালতীয়ে ৰথ এখন লৈ স্বৰ্গৰ পৰা নামি আহি অৰ্জুনৰ আগত উপস্থিত হ'লহি। অৰ্জুনক ৰথত তুলি লৈ তেওঁ নিমিষতে দেৱলোকলৈ গুচি গ'ল। দেৱলোকলৈ গৈ অৰ্জুনে তেওঁৰ পিতৃ ইন্দ্ৰদেৱতাক সাক্ষাৎ কৰিলে। দৰ্শকসকল, আজিৰ এই ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদিহে ভিডিঅ'টো আপোনালোকে ভাল পালে তেতিয়াহ'লে ওচৰতে থকা লাইক বাটনটো প্ৰেছ কৰি দিব। আৰু এতিয়ালৈকে যদি মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব আৰু ওচৰত যিটো বেল আইকন আছে বেল আইকনটো প্ৰেছ কৰি ৰাখি দিব। তেতিয়াহ'লে আগলৈ আহিবলগীয়া এনেকুৱা ধৰণৰ ভিডিঅ'সমূহৰ আপডেট আপোনালোকে পাই থাকিব। গতিকে দৰ্শকসকল, আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছো। ধন্যবাদ।